নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জব আছাম। আপোনালোকৰ কাৰণে এটা বিগ আপডেট আছে। IDBI বেংকৰ ফালৰ পৰা 1300 পোষ্ট ওলাইছে। তাৰ কাৰণে এজ কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি ভিডিঅ'টোত আলোচনা কৰা হৈছে। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকে সদায় এনেধৰণৰ আপডেটসমূহ পাই থাকিব পাৰে। IDBI বেংকৰ ফালৰ পৰা 1300 পোষ্ট বিজ্ঞাপন প্ৰকাশ কৰিছে, আৰু তাৰ পোষ্টসমূহ দুটা ভাগত ভাগ কৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড A এণ্ড জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড O। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটসকলে কেৰিয়াৰ ইন বেংকিং এণ্ড ফাইনেন্স ছেক্টৰত গৈ অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড A ৰ কাৰণে 200 পোষ্ট ওলাইছে, আৰু এই পোষ্টসমূহ কেটেগৰী ৱাইজ ভাগ কৰা হৈছে। কাৰ কাৰণে কিমান পদ ভাগ কৰিছে সেইখিনি এতিয়াও আপডেট কৰা হোৱা নাই। আৰু এজ লিমিট মিনিমাম 21 ইয়াৰ্ছ আৰু মেক্সিমাম 28 ইয়াৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে বেচেলৰ ডিগ্ৰী উইথ মিনিমাম 60% ফৰ জেনেৰেল। EWS এণ্ড OBC কেণ্ডিডেটৰ কাৰণে 55%। এক্সপিৰিয়েঞ্চ লাগিব 2 years অফ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ। জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড O কাৰণে ওলাইছে 674টা পদ, আৰু এই পদসমূহ কেটেগৰী ৱাইজ ভাগ কৰা হৈছে। কিমান ভাগ কৰিছে সেইটো এতিয়াও আপডেট কৰা নাই। আৰু এজ লিমিট লাগিব মিনিমাম 20 years, মেক্সিমাম 25 years। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী মিনিমাম 60% ফৰ জেনেৰেল, EWS এণ্ড OBC কেণ্ডিডেটছ, আৰু 55% লাগিব SC, ST আৰু PWBD কাৰণে। আৰু এজ ৰিলেক্সেশ্যন SC, ST কাৰণে 5 years, OBC কাৰণে 3 years, PWBD কাৰণে 10 years। আৰু কম্পিউটাৰ লিটাৰেচি লাগিব। এপ্লিকেশ্যন ফিজ কিমান লাগিব এতিয়াও উল্লেখ কৰা নাই। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে IDBI ৰিক্ৰুটমেণ্ট পৰ্টেলত গৈ অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। আৰু ষ্টাৰ্টিং ডেট হৈছে অনলাইন কৰা 8 মাৰ্চ 2024, আৰু লাষ্ট ডেট হৈছে 19 মাৰ্চ।